কনসেপ্ট জানিব লাগিব একদম ইজি কনসেপ্ট হয় সৰুতে আমি সবে পঢ়িছিলো সৰুতে আমি সবে মানচিত্ৰ আঁকিছিলো মানচিত্ৰ আমি কি লিখো এফালে ইষ্ট থাকে এফালে ওয়েস্ট থাকে এফালে নর্থ এফালে সাউথ এটো কনসেপ্ট জানিলে আমি ডাইৰেকশনৰ যি যে কোৱেশ্চন নাহক সব কৰিব পাৰিম আৰামত কৰিব পাৰিম জাস্ট মনত থাকিব ইষ্ট ওয়েস্ট নর্থ সাউথ এনেকে মানে সিম্বল কেটা দি মনত ৰাখক ঠিক আছে বা যদি কোনবা অসমীয়াত লিখিব বিচাৰে এনেকে মনত ৰাখিব এফালে পূব এফালে পশ্চিম এফালে উত্তৰ আৰু এফালে দক্ষিণ তোমরা যদি কিবা ৰিজনিংৰ কপিও বনাইছে মই কওঁ ইমান বেছি কপি বনাব লগা নাই ৰিজনিংত যিমান প্ৰেক্টিস কৰে হেতুৰ ওপৰতে কথা কিন্তু হলো এই বস্তুটো জুনে এতিয়ালৈকে নাজানে একবাৰ এক্সট্ৰাকে নোট কৰি ৰাখক ঠিক আছে আৰু আমি যিমান পাৰো কষ্ট কৰিছো আপোনালোকৰ কাৰণে কাৰণ মই নিজে জব কৰি সন্ধিয়া আহি আপোনালোকৰ কাৰণে ভিডিও বনাই আছো গতিকে আপোনালোকে অলপ সাপোৰ্ট কৰক মোৰ ভাল লাগিব বনাবলে এটা আমি কোৱেশ্চনটো লাইছো ফাৰ্স্ট কি দিছে ফাৰ্স্ট সিয়াম ওয়াজ ফেসিং ইষ্ট অসমীয়া কি দিছে সিয়াম পূবৰ লিখি পেলাই একবাৰ সাইডত লিখি লওক তেতিয়া কৰোতে অলপ সুবিধা হ'ব সিয়াম প্ৰথম ইষ্টৰ ফালে চাই আছে ইষ্টৰ ফালে এফালে গতিকে এফালে কাৰ্চিন দিলো কিয় এফালে কাৰ্চিন দিলো কাৰণ এফালে ইষ্ট আছে আৰু সিয়ামে প্ৰথম সো এতিয়া আমি কোৱেশ্চনটো যদি চাওঁ ইয়াতে কৈছে সিয়াম পূবৰ ফালে মুখ কৰি আছে গতিকে ফাৰ্স্ট আমি কেনেকৈ কৰিম আপোনালোকে একবাৰ চাব ফাৰ্স্ট আপোনালোকে কৰোতে সদায় ইয়াত এনেকৈ বনাই ল'ব ইষ্ট ওয়েস্ট নর্থ সাউথ এটো বনাই ল'ব মানে কপিখনৰ সাইডত প্ৰথম যাৰ মানে আগৰ পৰা প্ৰেক্টিস আছে কি নবনালেও হ'ল কিন্তু প্ৰথম এনে আপোনালোকে এনেকৈ কপিখনৰ সাইডত ইষ্ট ওয়েস্ট নর্থ সাউথ হেতু লিখি ল'ব তেতিয়া মানে আপোনালোকে কৰোতে সহজ হ'ব বা কোনবা অসমীয়াত লিখিলেও হ'ল এটা প্ৰথম আমাৰ কোৱেশ্চনটো কি কৈছে সিয়াম ওয়াজ ফেসিং ইষ্ট মানে সিয়াম পূবৰ ফালে মুখ কৰি আছিল আমি কি কৰিম সিয়াম ধৰা এটা মানুহ আছে এটো এস ফৰ সিয়াম কি প্ৰথম পূবৰ ফালে মুখ কৰি আছে এফালে কিয় লিখিলো কাৰণ এফালে ইষ্ট আছে ইষ্ট মানে পূব গতিকে এটো কাৰণে পূবৰ ফালে প্ৰথম মুখ কৰি আছিল তাৰপিছত কি কৈছে হি ওয়াজ 5 কিলোমিটাৰ ফৰৱাৰ্ড মানে সিয়াম ধৰা একিতে আছে আৰু কোনফালে মুখ কৰি আছে এই পূবৰ ফালে এটা সদায় আপোনালোকে যোনটো মানুহৰ কথা কয় বা জুনে কয় সদায় এটা বিন্দু হিচাপে ল'ব হেতু বস্তু বিন্দু হিচাপে কোৱেশ্চন কৰোতে নিজে গম পাই যাব ই প্ৰথম এফালে পূবৰ ফালে 5 কিলোমিটাৰ গৈছে 5 কিলোমিটাৰ বুলি নিলিখিলে হ'ল 5 বুলি লিখিব জাস্ট 5 কিলোমিটাৰ গৈছে 5 কিলোমিটাৰ সিধা ফৰৱাৰ্ড মানে 5 কিলোমিটাৰ আগুৱাই গৈছিল সিধা সিধি এতিয়া মই 5 কিলোমিটাৰ এই পইণ্টৰ পৰা এফালে কিয় লিখিলো কাৰণ তেওঁ পূবৰ ফালে মুখ কৰি আছিল মানে ধৰক আপুনি নিজে ইমাজিন কৰক আপুনি এহিতে ৰখি আছে আৰু পূব ফালে ৰখি সাইডে চাই আছে গতিকে 5 কিলোমিটাৰ আগুৱাই যোৱা মানে কি আপুনি পূবৰ সাইডে 5 কিলোমিটাৰ গ'ল হয় না হেতু কাৰণে এফালৰ পৰা এই পূবলে অৰিজিনালি কি এখিতে আছিল এটো অৰিজিনাল হা অৰিজিনালটো অকমান ডাস্কে এটা বিন্দু দি ল'ব তাৰপিছত 5 কিলোমিটাৰ আগত গৈ ধৰা ইমানখিনি 5 কিলোমিটাৰ লাহে লাহে কোৱেশ্চন সব বুজি যাব তাৰপিছত কি কৈছে দেন আফটাৰ টাৰ্নিং টু হিজ ৰাইট ৱাক 3 কিলোমিটাৰ মানে অসমীয়াত কি কৈছে আমি চাওঁ জনে ইংলিছত বুজি নাপায় তাৰপিছত তেওঁ সোঁফালে ঘূৰিলে আৰু 3 কিলোমিটাৰ খোজ কাঢ়িছে মানে কি কৈছে মানুহজন এখিনি পৰা এখিনিলে গৈছে এখিনিলে যাওঁতে কোনফালে মুখ কৰি আছে আপুনি নিজে চাওক আপুনি এবাৰ এনেকুৱা কোৱেশ্চন কৰোতে আপুনি যোনজন মানুহৰ কথা কৈছে হেজনৰ জায়গা নিজক এবাৰ ভাবিব এখিতে ধৰক মই আছিলো মই পূব ফালে গৈ 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 এখিনি পালোগে এখিনি কিমান দূৰত্ব 5 কিলোমিটাৰ এতিয়া এখিতে মই কোনফালে মুখ কৰি থাকিম পূব ফালে মুখ কৰি গৈছো গতিকে মই এখিতেও পূব ফালে মুখ কৰি থাকিম না এটো সাইডে পূব ফালে মুখ কৰি আছো এখিতে তাৰপিছত কৈছে সোঁফালে ঘূৰিছে কোৱেশ্চনটো কি কৈছে তেওঁ সোঁফালে ঘূৰিছে মানে আপুনি একবাৰ নিজে ভাবক নিজে একবাৰ মনত ভাবক যে আপুনি এখিতে ৰখি পেলাই এটো সাইডে মুখ কৰি আছে আপোনাৰ সোঁ হাতখন ক'ত থাকিব কোৱেশ্চন সদায় এনেকৈ কৰিব মানে নিজে এনেকুৱা কোৱেশ্চন কৰোতে সদায় নিজে সেই জায়গাটো থাকি ভাবিব যে মই এখিতে যদি থাকো মোৰ সোঁ হাতখন কোনফালে আছে ঠিক আছে হেনেকে ভাবি কৰিলে ন সব বস্তু ইজি লাগে ইমান টান নহয় এতিয়া মই যদি এখিতে ৰখি পেলাই ভাবো মোৰ সোঁ হাতখন কোনফালে থাকে মই এখিতে ৰখি আছো ধৰক আৰু এফালে মুখ কৰি আছো মোৰ সোঁ হাতখন কোনফালে থাকিব মোৰ মুখখন এফালে আছে মানে তো মোৰ সোঁ হাতখন থাকিব এটো সাইডে হয় না গতিকে এটো সাইডে তাৰপিছত কি কৈছে এটো সাইডে কিমান গৈছে 3 কিলোমিটাৰ গতিকে এটো ইয়াৰ পৰা ইয়ালৈকে 3 কিলোমিটাৰ খোজ কাঢ়িছে কিলোমিটাৰটো নিলিখিলেও হ'ল তাৰপিছত কি কৈছে again he turned to his right তাৰপিছত চাওক এখিনি পৰা মই এখিনিলৈকে 3 কিলোমিটাৰ আহিলো ঠিক আছে এখিতে মই কোনফালে মুখ কৰি থাকিম মই
এফালৰ পৰা ঘূৰি ঘূৰি আহি আছো গতিকে মোৰ মুখখন এইটো সাইডে হৈ থাকিব হয় না এইটো সাইডে হৈ থাকিব কাৰণ এফালে মই আছিলো আপুনি একবাৰ নিজে মানে এই জায়গাটোত ইমাজিন কৰি চাওক এখিতে আছিলে এফালৰ পৰা ঘূৰি আহি এফালে আহিলে মুখখন এফালে হৈ আছে তাৰপিছত কি কৈছে তেওঁ আকৌ তেওঁ নিজৰ সোঁফালে ঘূৰিছে আৰু 4 কিলোমিটাৰ খোজ কাঢ়িছে মানে এখিতে যে ৰখিলেহি তাৰপিছত আকৌ সোঁ সাইডে ঘূৰিব এতিয়া আপুনি আকৌ এখিতে ৰখি চাওক মানে এনেকুৱা ভাবক যে আপোনাৰ এইটো সাইডে মুখখন আছে আৰু আপোনাৰ সোঁ হাতখন তেতিয়া কোনফালে থাকিব এবাৰ মনত ভাবক মই এইটো সাইডে ধৰ ৰখি আছো মোৰ সোঁ হাতখন কোনফালে থাকিব একবাৰ মনত মই ভাবিছো এফালে আছে মোৰ সোঁ হাতখন থাকিব এইটো সাইডে থাকিব এবাৰ নিজে ভাবকচোন আপুনি এফালে ৰখি আছে ইয়াতে সোঁ হাতখন এইটো সাইডে থাকিব মানে আপোনাৰ মুখখন এইটো সাইডে কৰি আছে গতিকে সোঁ হাতখন এইটো সাইডে থাকিব আৰু হেফালে 4 কিলোমিটাৰ খোজ কাঢ়িছে এতিয়া 4 কিলোমিটাৰ খোজ কাঢ়িছে বুলি কৈছে কোনটো সাইডে তো 3 এইটো সাইডে 4 কিলোমিটাৰ এতিয়া এই 4 কিলোমিটাৰটো দিউতে মাইন্ড গেম হয় এটো এটা মাইন্ড গেম হয় এনেকুৱা কোৱেশ্চন কমপ্লিটলি মাইন্ড গেম মানে আপুনি যিমান ভাবিব পাৰে কোৱেশ্চন সিমান ইজিলি হ'ব এতিয়া এফালে 4 কিলোমিটাৰ খোজ কাঢ়িছে এতিয়া 4 কিলোমিটাৰ মই ক'ত দিম মইতো 4 কিলোমিটাৰ একো যোগ দি যোৱা নাই একো যোগ দিয়া নাই ফাৰ্ষ্ট কথা গতিকে কিমানত দিম হয়তো মই এখিতেও দিব পাৰো 4 কিলোমিটাৰ বা মোৰ মন গ'ল এখিনিলৈকেও দিলো ধৰক কিন্তু কোনখিনিলৈকে দিম সদায় মন কৰিব আমাৰ ওপৰত এখিনি 5 কিলোমিটাৰ হয় এখিনি পৰা এখিনিলৈকে 5 হয় এখিনি টোটাল 5 হয় গতিকে 4 টো ইয়াতকে সৰুৱে হ'ব এখিনি পৰা এখিনিলৈকে যিমান দূৰত্ব 4 টো তাতকে অলপ কমেই হ'ব গতিকে মই 4 টো ইমানলৈকে দি দিলো মানুহটো এখিনিলৈকে গুচি আহিল সোঁ হাতখন এফালে এবাৰ এফালে মুখ কৰি আছে ঠিক আছে 4 কিলোমিটাৰ কিয় দিলো গম পালে 4 কাৰণ পাছতকে সদায় 4 টো সৰুৱে হ'ব গতিকে এটুতকে সৰুৱে হ'ব এফালে তাৰপিছত ইয়াৰ পিছত আফটাৰ দিস হি টাৰ্ন বেক তাৰপিছত তেওঁ কি কৈছে উল্টা হৈ গ'ল ইয়াৰ পিছত তেওঁ ঘূৰি আহিল মানে উল্টা হৈ গ'ল কমপ্লিটলি চাওক আপুনি নিজে এবাৰ ভাবক আপুনি একিটা ৰখি এটো সাইডে মুখ কৰি আছে আপুনি ইয়াৰ পিছত কমপ্লিট ঘূৰি দিলে ঘূৰি দিওঁতে কোনটো সাইডে মুখ কৰিব এটো সাইডে হয় না আগতে এটো সাইডে মুখ কৰি আছিল এতিয়া এটো সাইডে মুখ কৰিব which direction was he facing at that time সেই সময়ত তেওঁ কোন দিশৰ ফালে মুখ কৰি আছিল এতিয়া আমাক কি সুধিছে আপুনি যে এনেকে ঘূৰি দিলে সেই সময়ত আপুনি কোনটো দিশৰ ফালে মুখ কৰি আছে কোনটো দিশৰ এটো হিচাপত যদি মই চাও এটো সাইডে কোনটো দিশ হয় আমাৰ ইষ্ট হয় না ইষ্ট মানে পূব গতিকে এটো आंसर হ'ব পূব ইষ্ট কারেক্ট आंसर একদম ইজি ফার্স্ট কোৱেশ্চন তো হয়তো সকলে বহুতে টান পাব পাৰে বহুতে এটো কি বস্তু আহি গ'ল কিন্তু লাহে লাহে যেতে স্পিডত কোৱেশ্চন বিলাক কৰি যাম না মই আপোনালোকে নিজে চাব কিমান ইজি হয় বস্তুবোৰ নেক্সট কোৱেশ্চন তো যাও এবা মোৰ নামতে কোৱেশ্চন আহিছে এটো মই নিজে বনোৱা নাই হা এটো আগতে আহা কোৱেশ্চনে হয় এবিলাক সব আগতে আহা কোৱেশ্চনে প্ৰেক্টিস কৰাই আছো Sujit travel 15 km to the west মই বহুত পপুলাৰ হৈ গলো মোৰ নামৰ কোৱেশ্চনো আহি গ'ল কি লিখিছে ফার্স্ট আমি বনাই লওঁ ইষ্ট ওয়েস্ট নর্থ সাউথ ঠিক আছে আৰু এটা কথা এনেকুৱা কোৱেশ্চন কৰোতে আৰু এটা আপোনালোকে থিওৰি মনত ৰাখিব লাগিব লাগিলে লিখি লওক পাইথাগোৰাছ থিওৰাম আমি কৰোতে সবে পঢ়িছিলো এটো কিন্তু আৰু যিসকলে ম্যাথছ বেয়া পায় ম্যাথছ ভালদৰে নপঢ়ে তেওঁলোকে পাহৰি গ'ল কেছ নাই মই আছো নহয় মই ধুনীয়াকৈ পঢ়াই দিম পাইথাগোৰাছ থিওৰাম মানে কি হয় এটা সমকোণী ত্ৰিভুজ এটা সমকোণী ত্ৰিভুজ কি বুজাব গলে আকৌ মই একদম আৰম্ভণিৰ পৰা বুজাব লাগিব কিন্তু একো নাই যিমান বেছিকৰ পৰা বুজাব লাগে মই কিমান ৰেডি আছো সমকোণী ত্ৰিভুজ মানে কি যাৰ আপোনালোকে লিখি যাব লাগে এই বস্তুখিনি এটা মানে এখন কপিত নোট কৰি ৰাখক এটা কোণ 90 ডিগ্ৰী হয় যাৰ এটা কোণ 90 ডিগ্ৰী হয় এটা এটো ত্ৰিভুজতে যদি চাও এই কোণটো 90 ডিগ্ৰী ঠিক আছে আৰু এই ত্ৰিভুজটোৰ এ বি সি হল এতিয়া এই ত্ৰিভুজটোৰ এটা ৰুল আছিল পাইথাগোৰাছে উপপাদ্য এটা দিছিল অসমীয়াত পাইথাগোৰাছৰ উপপাদ্য আপোনালোকে যদি পাহৰি গ'ল ক্লাস 6 7 মানতে আমাৰ মেথছত আছিল চাব পাৰে এবাৰ কি হয় হে উপপাদ্যটোৰ মতে এটা সমকোণী ত্ৰিভুজত যদি আমি এই কোণটোৰ লগত যোন দুটা বাহু লাগি আছে এই কোণ এটো 90 ডিগ্ৰী হয় 90 ডিগ্ৰী মানে সমকোণ বুলি কয় 90 ডিগ্ৰী একদম লম্ব 90 ডিগ্ৰী মানে কি লম্ব হয়
এতিয়া এই কোণটোৰ লগত যি বাহু লাগি আছে কোন দুটা বাহু লাগি আছে এটো আৰু এটো এই দুটা বাহু স্কয়াৰ কৰিব AB স্কয়াৰ মানে এখিনি যিমান ডিসটেন্স AB স্কয়াৰ প্লাস এটো বাহু কিমান BC স্কয়াৰ ইকুৱেল টু সদায় কি হয় জানেনে এই কোণটো বিপৰীত দিশত যোনটো বাহু আছে বিপৰীত দিশত কোনটো আছে এটো AC স্কয়াৰ এটো এটা ফৰ্মুলা হয় এটো মনত ৰাখিলক এটো পৰীক্ষাত এনেকুৱা ইয়াৰ ওপৰত কোৱেশ্চন পৰীক্ষাত আহিব মেথছতো আহিব আৰু ৰিজনিংতো আহিব ৰিজনিংত ডাইৰেকচনৰ কোৱেশ্চন কৰিবলৈ এটো উপপাদ্য কামত আহিব কোনবাই যদি মানে বুজি নাপালে আকৌ এবাৰ থুলমুলকে কৈ দিছো মানে সমকোণটোৰ লগত যোন দুটা বাহু লাগি আছে সেই দুটা আপুনি স্কয়াৰ কৰি যোগ কৰিব তাৰ লগত ইকুৱেল কি হ'ব জানেনে এই সমকোণৰ বিপৰীত দিশত যোনটো বাহু আছে হেটো স্কয়াৰটো ইকুৱেল হ'ব বহুতে পাইথাগোৰাছ থিওৰেম জানে কিন্তু ভাবিছে মই কিয় পঢ়াইছো এইবিলাক বস্তু ইমান সহজ যদি কিন্তু মই এন্টু মোটিভ হৈ যায় যিসকলে একোৱে নাজানে মেথছৰ ওপৰত তেওঁলোকেও যাতে এক্সামত গৈ ক্লিয়াৰ কৰি থৈ আহে ধুনীয়াকৈ মোৰ হেতুৱে মোটিভ হয় গতিকে আমি এটা কোৱেশ্চনটোলৈ উভতি যাম এটা আমাৰ কোৱেশ্চনটো কি আছে Sujit travel 15 km to the west হৈ গল আমি ইষ্ট ওয়েস্ট লিখিলাম আকৌ ইষ্ট ওয়েস্ট নর্থ সাউথ মানে পূব পশ্চিম উত্তৰ দক্ষিণ অসমীয়াত লিখিলে অসমীয়াত লিখক কেছ নাই সুজিতে পশ্চিমলৈ 15 কিলোমিটাৰ ভ্ৰমণ কৰিছে মানে পশ্চিমলৈ প্ৰথম কোনফালে গৈছে পশ্চিমলৈ এটা আমি এটা বিন্দু ধৰিলাম মই সদায় কি কৈছো এটা বিন্দু পৰা আৰম্ভ কৰিব কোনফালে গৈছে ফাৰ্স্ট পশ্চিমলৈ পশ্চিম কোনটো সাইডে এইটো সাইডে W মানে ওয়েস্ট আছিল ওয়েস্ট মানে পশ্চিম গতিকে প্ৰথম পশ্চিম সাইডে গৈছে কিমান কিলোমিটাৰ 15 কিলোমিটাৰ গতিকে মই সুজিত মানে মই গৈ আছো চাগে 15 কিলোমিটাৰ অলপ দীঘলকে আকি দিও তেতিয়া অলপ কৰিব সহজ হয় 15 কিলোমিটাৰ মই পশ্চিম সাইডে গলো then he turned right তাৰ পিছত কি কোনফালে ঘূৰিছে আকৌ আগৰ নিচিনা পইণ্ট মই এফালে পশ্চিম সাইডে গলো মই এটো সাইডে মুখ কৰি আছো ঠিক আছে কাৰণ মই এটো সাইডে গৈছো মানে এটো সাইডে মুখ কৰি আছো হেকত গৈ আপোনালোকে এবাৰ ভাবক এটো সাইডে থাকিলে মোৰ কোন হাতখন কোনফালে থাকিব এটো জায়গা নিজে ভাবক এফালে ধৰক মুখ কৰি আছে কোন হাতখন কোনফালে থাকিব এটো সাইডে ওপৰলে গতিকে কোন হাতখনৰ ফালে কিমান গৈছে আকৌ 8 কিলোমিটাৰ গতিকে এটো সাইডে 8 কিলোমিটাৰ গৈছে 8 কিলোমিটাৰ হৈ গল এতিয়া মই এফালে মুখ কৰি আছো তাৰপিছত কি কৈছে then he turned left উত্তে কোৱেশ্চনটো ভালকে পঢ়িবা 8 কিলোমিটাৰ ভ্ৰমণ কৰিলে তাৰপিছত তেওঁ বাওঁফালে ঘূৰিছে আৰু 9 কিলোমিটাৰ গৈছে এবাৰ কি কৈছে বাওঁফালে ঘূৰিছে এতিয়া এটো পইণ্টত নিজকে ভাবক এখিতে আছে এফালে মুখ কৰি আছে গতিকে বাওঁ হাতটো কোনফালে থাকিব মোৰ এফালে থাকিব গতিকে এটো সাইডে কিমান গৈছে 9 কিলোমিটাৰ গতিকে মই 9 কিলোমিটাৰ আকৌ এটো সাইডে গলো এবাৰ মই আকৌ এফালে মুখ কৰি আছো তাৰপিছত কি কৈছে then turn back and travel 13 কিলোমিটাৰ মানে তাৰ পিছত কি ঘূৰিছে আৰু 13 কিলোমিটাৰ ভ্ৰমণ কৰিছে তাৰপিছত মই কি কৰিলো এটো সাইডে মুখ কৰি আছো তাৰপিছত মই উল্টা হৈ ঘূৰি দিছো পুৰা উল্টা হৈ ঘূৰি দিছো মানে এটো সাইডে আহি গলো হৈ গল এটো সাইডে আহি গলো গতিকে এটো সাইডে আহি মই কিমান দূৰ গৈছো 13 কিলোমিটাৰ গতিকে 13 কিলোমিটাৰটো কিমান যাব ইয়াৰ পৰা ধৰক ইমান মানলৈকে ধৰক আহিছো ঠিক আছে এই গোটেইখিনি কিমান হয় কৈছে এই গোটেইখিনি 13 কিলোমিটাৰ হয় এতিয়া মই আহি এখিতে আলটিমেটলি এখিতে ৰখি গৈছো হৈ গল then he turned right and traveled 8 কিলোমিটাৰ তাৰপিছত আকৌ মোক ৰখিব দিয়া নাই তাৰপিছত আকৌ সোঁফালে ঘূৰিছে তেওঁ আকৌ সোঁফালে ঘূৰিছে আৰু 8 কিলোমিটাৰ ভ্ৰমণ কৰিছে তাৰ মানে এখিনিৰ পৰা মই আকৌ সোঁফালে ঘূৰি দিলো মানে এফালে মই এটা মুখ কৰি আছো এখিতে যদি মই ৰখি থাকো মোৰ সোঁ হাতখন কোনফালে থাকিব একবাৰ ভাবক আকৌ এটো সাইডে থাকিব তললে গতিকে মই আকৌ 8 কিলোমিটাৰ ভ্ৰমণ কৰিছো এইখিতে মেইন পইণ্ট আছে হা এইখিনিৰ পৰা মই 8 কিলোমিটাৰ ভ্ৰমণ কৰিছো গতিকে কোনটো জায়গালৈকে আহিব নিজে ভাবকচোন আমি কি ধৰিছিলো এইখিনি 8 কিলোমিটাৰ হয় ঠিক আছে গতিকে এইখিনিৰ পৰা এইখিনিলৈকে 8 কিলোমিটাৰ হ'ব গতিকে আলটিমেটলি আহি মই এখিতে ৰখি যাম ঠিক আছে কাৰণ এটো ডিসটেন্স আৰু এটো ডিসটেন্স সমান হ'ব ন এইখিনিও যদি 8 হয় এইখিনিও 8 হ'ব গতিকে আলটিমেটলি আহি লাষ্টত মই এখিতে ৰখি গলো হৈ গল বুজি পাইছে আৰু দুই তিনটা কোৱেশ্চন কৰিলে আৰু বুজি যাব তেওঁ আৰম্ভণি বিন্দুৰ পৰা কিমান দূৰত আছে how far is he from starting point লাষ্টত মোক সুধিছে যে মই আৰম্ভণি বিন্দুৰ পৰা কিমান দূৰত আছো
আৰম্ভণিও মই ক'ৰ পৰা কৰিছিলোঁ চাওকচোন আৰম্ভণি বিন্দুটো এইখিনিৰ পৰা হৈছিলে আৰম্ভণিটো মনত থাকিব সদায় আৰু শেষ হৈছে এইখিনিতে গতিকে কিমান দূৰত আছো এইখিনি ডিষ্টেঞ্চ লাগে এটা এইখিনি কেনেকৈ উলিয়াম উলিওৱাটো টান হৈ গ'ল চাওক ইমান ইজি চাওক কেনেকৈ উলিয়াব পুৰা একো বস্তু জানিব নালাগে জাষ্ট নিজে মনত দিমাগত অকণমান জোৰ দিলে চব আহি যাব চাওক এইখিনিৰ পৰা এইখিনিলৈকে কিমান হয় 13 কিলোমিটাৰ হয় আৰু এইখিনি হয় 9 ঠিক আছে গতিকে এইখিনি কিমান হ'ব 4 কিলোমিটাৰ হৈ গ'ল এইখিনি যদি 4 হয় এইখিনি তেনেহ'লে এইখিনিও 4 হ'ব কাৰণ দুইখিনি সমান এইখিনিও 4 হৈ গ'ল মানে এইখিনি 4 এইখিনি যদি 4 হয় এইখিনি কিমান হ'ব টোটেল 15 হ'ব লাগে গতিকে এইখিনি 11 হ'ব লাগিব ন তেতিয়াহে 11 আৰু 4 মিলি গোটেইখিনি মিলি 15 হ'ব গতিকে এইখিনি হ'ব 11 চ' মোৰ এনচাৰ হ'ব 11 কিলোমিটাৰ টান লাগিব পাৰে কিন্তু একো কেছ নাই আৰামত কৰিব পাৰি 2-3টা কুৱেশ্যন কৰোঁতে নিজে গম পাই যাব এইটো এইবাৰ প্ৰথম আপোনালোকে ভিডিঅ'টো পজ কৰক আৰু নিজে এবাৰ মানে চেষ্টা কৰক কৰিব তাৰপিছত মোৰ সলিউশনটো চাব ঠিক আছে চ' প্ৰথম কি কৈছে প্ৰথম আমাৰ কাম কি হ'ব আমি ডাইৰেকশ্যন আঁকি লওঁ ইষ্ট ৱেষ্ট নৰ্থ সাউথ এবাৰ মই অকণমান স্পীডত কৰিম আপোনালোকে বুজি পায় নে নাই চাব গোপাল started walking 2 কিলোমিটাৰ straight from his school গোপালে তেওঁ বিদ্যালয়ৰ পৰা পোনপটীয়াকৈ 2 কিলোমিটাৰ খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল ঠিক আছে মানে তেওঁ ডাইৰেক্ট 2 কিলোমিটাৰ খোজ কাঢ়িছে আমাক একো কোৱাই নাই কোনফালে খোজ কাঢ়িছে গোপাল কোনটো সাইডে খোজ কাঢ়িছে একো কোৱা নাই এফালে যাব পাৰে এফালে যাব পাৰে এফালে যাব পাৰে এফালে যাব পাৰে এই কোৱেশ্যনটো দেখাত অলপ টান লাগি গ'ল কিন্তু ইমান টান নহয় চব তাৰপিছত তেওঁ সোঁফালে ঘূৰিছে আৰু 1 কিলোমিটাৰ খোজ কাঢ়িলে প্ৰথম 2 কিলোমিটাৰ গ'ল কোনটো সাইডে গৈছে আমি একো নাজানো তাৰপিছতে আকৌ 1 কিলোমিটাৰ খোজ কাঢ়িলে আকৌ সোঁফালে ঘূৰিলে আৰু তেওঁ ঘৰ পাবলৈ 1 কিলোমিটাৰ খোজ কাঢ়িলে যদি তেওঁ ঘৰটো বিদ্যালয়ৰ পৰা দক্ষিণ পূবত আছে তেন্তে গোপালে কোন দিশত বিদ্যালয়ৰ পৰা খোজ কাঢ়িছিলে কোৱেশ্যনটো দেখি এনেকুৱা লাগিছে আমি একো নোৱাৰিমে নেকি এইটো এৰি থৈ আহোঁ চাওক ইমান টান নহয় কেনেকৈ কৰিম চাব লাষ্টৰ পইণ্টটোত আমাক মেইন বস্তুটো সোমাই আছে ইফ হিজ হাউচ ইজ সাউথ ইষ্ট ফ্ৰম হিজ স্কুল মানে কি কৈছে চাওক মই ইয়াতে দেখাই দিছোঁ এইফালে ইষ্ট ৱেষ্ট নৰ্থ সাউথ আমাক কৈছে কি লাষ্টৰ কুৱেশ্যনটোত চাওক তাৰ হাউচটো সাউথ ইষ্ট ফ্ৰম হিজ স্কুল মানে তেওঁৰ ঘৰটো বিদ্যালয়ৰ পৰা দক্ষিণ পূবত আছে মানে বিদ্যালয়টো যদি এইখিনিতে হয় এইটো চাওক সাউথ আৰু ইষ্ট মানে এফালে সাউথ আছে এফালে ইষ্ট আছে গতিকে ইয়াৰ মাজৰ যোনখিনি সেইখিনি সাউথ ইষ্ট বুলি কয় ইফ হিজ হাউচ ইজ সাউথ ইষ্ট মানে ঘৰটো যদি এইখিনিতে আছে বিদ্যালয়খন এইখিনিতে আছে বিদ্যালয়ৰ পৰা ঘৰটোৰ দিশ কোনটো হয় সাউথ আৰু ইষ্টৰ মাজত মানে মই ডাঙৰকৈ লিখি দিছোঁ চাওক এফালে সাউথ এফালে ইষ্ট সৰি এফালে ইষ্ট এফালে সাউথ মানে এফালে পূব এফালে দক্ষিণ আমাক কি কৈছে দক্ষিণ পূবত আছে তেওঁৰ ঘৰটো এইটো ঘৰ বিদ্যালয়ৰ পৰা এইটো বিদ্যালয় মানে তাৰ স্কুলৰ পৰা সাউথ ইষ্ট দিশত মানে দক্ষিণ পূব দিশত তাৰ ঘৰটো আছে গতিকে আমি এটা চাম কেনেকেনো আমাৰ এনচাৰটো আহে চাওক গোপালে 2 কিলোমিটাৰ ষ্ট্ৰেইট খোজ কাঢ়িছে স্কুলৰ পৰা তাৰপিছত সি ৰাইট লৈছে তাৰপিছত 1 কিলোমিটাৰ গৈছে তাৰপিছত আকৌ ৰাইট লৈছে 1 কিলোমিটাৰ হৈছে আমি এটা গোটেইকেইটা চাইডে দি পেলাই চাম যে কোনটো চাইডেনো আমাৰ এনচাৰটো মিলে ফাৰ্ষ্ট আমি এইটো চাইডে চালোঁ সি 2 কিলোমিটাৰ খোজ কাঢ়িছে প্ৰথম 2 কিলোমিটাৰ ষ্ট্ৰেইট গৈছে আমি ধৰি লৈছোঁ যে পূবফালে গৈছে বুলি 2 কিলোমিটাৰ ষ্ট্ৰেইট গৈছে তাৰপিছত কি হৈছে সোঁফালে টাৰ্ণ লৈছে আৰু 1 কিলোমিটাৰ গৈছে মানে চব প্ৰথমে এফালে গ'ল 2 কিলোমিটাৰ তাৰপিছতে সোঁফালে টাৰ্ণ লৈছে মানে কোনফালে হ'ব নিজকে এইখিনিতে ইমাজিন কৰি চাওক সোঁ হাতটো এফালে থাকে 1 কিলোমিটাৰ তাৰপিছতে আকৌ ৰাইট লৈছে মানে এইখিনিৰ পৰা এইখিনিলৈ 1 কিলোমিটাৰ আহিল ন এইফালে মুখ কৰি আছে এইবাৰ বাওঁ হাতটো কোনফালে সোঁ হাতটো কোনফালে থাকিব এইফালে আকৌ 1 কিলোমিটাৰ গৈছে মই 1 কিলোমিটাৰ এইখিনিলৈকে কিয় লিখিছোঁ কাৰণ এই গোটেইখিনি 2 হয় গতিকে 1টো এই 2তকৈ সৰুৱে হ'ব মানে 2 ইমানখিনি নাপায়গৈ 1 কিলোমিটাৰ ইয়াতকৈ সৰুতে আহি যাব 1 হৈ গ'ল মানে এইখিনিতে ঘৰটো আছে সেই ঘৰটো এইখিনিতে পালে বিদ্যালয় ইয়াত আছে
গতিকে এইটো সাইডতে আহিছে এইটো সাইডতে আহি আছে আৰু ঘৰটো এইটো সাইডতে আছে কোৱেশ্যনৰ মতে গতিকে আমাৰ বস্তুটো মিলি গ'ল গতিকে হেতু কাৰণে কি কোনফালে খুজ কাঢ়িব পূবফালে এইটো কোৱেশ্যন অকমান টান লাগিব পাৰে কিন্তু একো নাই এক্সপাৰ্ট বনি যোৱাৰ পিছত এনেকুৱা কোৱেশ্যন নিজে কৰি ল'ব পাৰিব এইটো চাওক এইটো একদম সহজ প্ৰশ্ন এইটো সবে একবাৰ ভিডিওটো পজ কৰক আৰু সবে কৰিব পাৰিব লাগিব এইটো কোৱেশ্যন একদম ইজি মই ফাৰ্ষ্ট কি কৰিম ফাৰ্ষ্ট কাম হ'ব আমাৰ ডাইৰেকশ্যন লিখি ল'ম পূব পশ্চিম উত্তৰ দক্ষিণ if a man on a mob start from a point mob মানে এনে ধৰক এটা ৰাস্তা বুলি ভাবি লওক and rides 4 কিলোমিটাৰ সাউথ মানে এজন ব্যক্তিয়ে এটা বিন্দুৰ পৰা আৰম্ভ কৰে আৰু 4 কিলোমিটাৰ দক্ষিণলৈ যাত্ৰা কৰিছে ফাৰ্ষ্ট পইণ্ট আমাৰ কি হ'ল এটা মানুহ ধৰ এখিতে আছে প্ৰথম কোনফালে গৈছে দক্ষিণ সাইডত দক্ষিণ সাউথ কোনফালে আছে এইটো সাইডত প্ৰথম দক্ষিণ সাইডত গৈছে আপোনালোকে ইনিশিয়াল পইণ্টটো লাগিলে এনেকৈ গোল কৰি ল'ব তেতিয়া পিছত মানে মনত ৰাখিব ভাল আৰু গতিকে 4 কিলোমিটাৰ 4 কিলোমিটাৰ গৈছে তাৰপিছত কি কৈছে তাৰপিছত বাওঁফালে ঘূৰিছে আৰু 2 কিলোমিটাৰ যাত্ৰা কৰে দেন হি টাৰ্ন লেফ্ট মানে মই এখিতে আছো এতিয়া লেফ্ট সাইডে আকৌ নিজৰ মাথাটো অকমান জোৰ দিব লাগিব এখিনিলৈকে গ'লো মই মোৰ লেফ্ট সাইডটো কোনফালে হ'ব মানে মোৰ বাওঁ হাতটো কোনফালে হ'ব একবাৰ নিজে ভাবকচোন আপুনি ধৰক এই পইণ্টত ৰখি এইটো সাইডে মুভ কৰি আছে আপোনাৰ মুখখন এইটো সাইডে আছে বাওঁ হাতটো কোনফালে হ'ব এফালে হ'ব মনত একবাৰ ভাবি ল'ব গতিকে 2 কিলোমিটাৰ গ'ল তাৰপিছতে টু টাৰ্ন এগেইন টু ৰাইট 4 কিলোমিটাৰ মোৰ মানে কি কৈছে তাৰপিছতে পুনৰ সোঁফালে ঘূৰি 4 কিলোমিটাৰ যাত্ৰা কৰে এবাৰ মই এইখিতে ৰখিলো ন ইয়াৰ পিছত আকৌ সোঁফালে ঘূৰিম সোঁফালে মানে এইখিতে যদি মই মুখ কৰি থাকো মোৰ সোঁ হাতটো কোনফালে হ'ব এফালে 4 কিলোমিটাৰ হৈ গ'ল আৰু ঘূৰিবনে নাই এইখিতে তেওঁ কোন দিশত আগবাঢ়িছে তেওঁ কোনটো সাইডে মুভ কৰি আছে মানে সেইটো সুধিছে মানে এই সাইডটো কি নহয় তললে সাউথ হয় মানে দক্ষিণ ইমান ইজি প্ৰশ্ন দক্ষিণ ক'ত আছে এইটো সাউথ হৈ গ'ল ইমান ইজি প্ৰশ্ন আহে পৰীক্ষাত চাওক নেক্সট অকমান টিপিক্যাল হয় মানে এইটো এটা নতুন টাইপৰ কোৱেশ্যন মই কি কৈছো আপোনালোকৰ এনে মোৰ ভিডিঅ'বিলাক চালে পৰীক্ষাত আৰু বেলেগ চাই দিব দৰকাৰ নাই এটা নেক্সটটো চাওক কেনেকৈ কৰিম এইটো এটা নতুন ৰমেশ ইজ ফেচিং নৰ্থ মানে ৰমেশ উত্তৰ ফালে মুখ কৰি আছে ৰমেশ কাৰোবাৰ গাঁৱত চাগৈ ৰমেশ নামৰ মানুহ আছে তেওঁ ৰিলেট কৰিব পাৰিছে আমাৰ গাঁৱতো আছে ৰমেশ এতিয়া ৰমেশ কোনফালে আছে উত্তৰ ফালে ৰমেশ এইটো ৰমেশ ধৰা উত্তৰ ফালে মুখ কৰি আছে এইটো সাইডে কেনে গম পালো ইষ্ট ওয়েস্ট নৰ্থ সাউথ নৰ্থ মানে উত্তৰ গতিকে উত্তৰ ফালে মুখ কৰি আছে হি টাৰ্নছ 135 ডিগ্ৰী ইন এন্টি ক্লকৱাইজ ডাইৰেকশ্যন তেওঁ এন্টি ক্লকৱাইজ এইটো কি বস্তু দি দিলে কোনোবাই ভাবিলে ইমান টান এইটো কি বস্তু পৰীক্ষাত বাদ দিয়া এইটো এৰি থৈ যাওঁ বেলেগ কুৱেশ্যন কৰি যাওঁ এনেকৈ চবে ভাবিব কিন্তু একদম সহজ হয় ইমান টান নহয় তেওঁ ঘড়ীৰ বিপৰীত দিশত 135 ডিগ্ৰী ঘূৰি গ'ল মানে কি ক'লে চাওক ফিজিক্সত দুটা বস্তু আছে ফিজিক্স পাই গ'লোগে হ'ব নৰ্মেলি কৈছো দুটা বস্তু আছে এটা হ'ল এইটো মানে কি আপোনালোকে যাৰ ঘৰত ৱাল ক্লক আছে বা যাৰ হাতত পিন্ধা ঘড়ীটো ডিজিটেল নহয় ৱাল হয় আজিকালিতো সব স্মাৰ্ট ৱাচ ওলাই গ'ল মানে মোবাইলতে সব ফোন কৰিব পাৰি কিবা কৰিব পাৰি মোবাইলতে সব মোৰো নিজৰ স্মাৰ্ট ৱাচ আছে সবৰে থাকে কিন্তু যোনে মানে ঘড়ী কাটা য'ত থাকে মানে ৱাল ক্লক যোনটো বা হাতত পিন্ধা ঘড়ীটোত যদি কাটা থাকে সেনেকুৱা এটা বস্তু মন কৰিব মিনিটৰ কাটাডাল যে ঘূৰি থাকে কোনটো সাইডে ঘূৰি থাকে এনেকৈ ঘূৰি থাকে টিক 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 টিককৈ ঘূৰি থাকে এনেকৈ ঘূৰি থাকে ঠিক আছে মানে এইটো সাইডে ঘূৰি থাকে গতিকে এই সাইডটোক সদায় কি বুলি কোৱা হয় জানেনে ক্লক ৱাইজ মানে অসমীয়াত কোৱা হয় ঘড়ীৰ কাটাৰ দিশত কোনোবাই সাইডত লাগিলে লিখি থৈ দিব পাৰিব বহীত ঘড়ীৰ কাটাৰ দিশত হৈ গ'ল আৰু এটা আছে এইটো কোৱা হয় এন্টি ক্লকৱাইজ এইটো উল্টা সাইডে ঘূৰি গৈছে এন্টি ক্লকৱাইজ মানে কি
ঘড়ী কাটা দিশ এনে এফালে ঘড়ী কাটা এনে এটো সাইডত ঘূৰে কিন্তু যদি এটো এনেকে ঘূৰি যায় এটো কোৱা হয় ঘড়ীৰ কাটাৰ বিপৰীত দিশত মানে ঘড়ী কাটা যোনফালে ঘূৰে তাৰ উল্টা সাইডত হৈ গল এই দুটা বস্তু জানিলে হ'ল বেলেগ একো নালাগে সাইডত কোন সবে সাইডত লিখি ৰাখিলে বস্তুটো এটা কোৱেশ্চনটো আমি কৰিম যদি লিখি ৰাখা নাই পজ কৰি লিখি লওক নর্থ ফার্স্ট কি কৈছে ৰমেশে নৰ্থৰ সাইডে চাই আছে এটো সাইডে এতিয়া ফার্স্ট কি কৈছে he turns 135 degree in anti clockwise মানে ঘড়ীৰ বিপৰীত দিশত 135 ডিগ্ৰী মানে ধৰক চাওক আপোনালোকে সবে কিমান কোণ হেতু হয়তো জানে মই যদি নাজানে কৈ দিছো এখিনি হ'ব 90 ডিগ্ৰী এখিনি হ'ব 90 ডিগ্ৰী এখিনি হ'ব 90 ডিগ্ৰী হেনেকে 90 ডিগ্ৰী এবিলাক সব 90 ডিগ্ৰী কোণ গতিকে ৰমেশে কিমান ডিগ্ৰী ঘূৰিছে 135 ডিগ্ৰী কোনটো সাইডত ঘড়ী কাটাৰ বিপৰীত দিশত হয় না ঘড়ীৰ বিপৰীত দিশত মানে এটো হ'ব নে এটো হ'ব ঘড়ী কাটা এটো সাইডে ঘূৰে গতিকে ৰমেশে ঘূৰিছে ইয়াৰ উল্টা সাইডে মানে এটো সাইডে গতিকে মানে কি এটো সাইডে কিমান ঘূৰিব 135 ডিগ্ৰী এখিনিলৈকে কিমান হ'ব এটো 90 ডিগ্ৰী তাৰপিছতে এখিনিলৈকে কিমান হ'ব এখিনি আৰু 90 ডিগ্ৰী গতিকে কি যদি ইমানলৈকে ঘূৰি যায় কিমান হ'ব 90 90 180 হৈ যাব কিন্তু কি ঘূৰিছে 135 ছে গতিকে কিমানত আহিব কওকচোন কি কোনখিনিতে ৰখিব আহি কিমান মানত ৰখিব কাৰণ এখিনিলৈকেতো 90 ডিগ্ৰী আৰু এখিনিলৈকে 180 হৈ যাব গতিকে 90 আৰু 180 মাজত ক'বাত ৰখিছে গতিকে হিদৰক আহি এখিতে ৰখি গ'ল এখিনি 135 হৈ গ'ল এতিয়া ইয়াৰ পিছত and then 180 degree in in clockwise direction তাৰ পিছত আকৌ কি কৈছে তাৰ পিছত ঘড়ীৰ দিশত আকৌ 180 ডিগ্ৰী ঘূৰি গ'ল মানে এখিনিলৈকে ঘূৰিলে ইয়াৰ পিছত ঘড়ীৰ দিশত ঘূৰিছে ঘড়ীৰ দিশত মানে এটো সাইডে ঘড়ী কাটাৰ যোনফালে গৈ থাকে 180 ডিগ্ৰী মানে কি জানেনে একদম স্ট্ৰেট লাইন হা এটো সদায় মনত ৰাখিব আপুনি যদি এটো সাইডে আছে আৰু কোৱা হয় পৰীক্ষাত 180 ডিগ্ৰী ঘূৰিছে তাৰ মানে একদম আপুনি এখিতে যদি আছে 180 মানে একদম এটা স্ট্ৰেট লাইনত ঘূৰি এটো সাইডে আহি গ'ল একদম মানে এটা সৰল লেখা আৰু গতিকে ই যদি এফালে ঘূৰি আছে 180 ডিগ্ৰী মানে একদম এখিতে আহি গ'ল এটো সাইডে গোটেইখিনি 180 হৈ গ'ল আলটিমেটলি গৈ এখিতে ৰখি গ'ল তাৰপিছত সুধিছে in which direction he is facing এতিয়া তেওঁ কোনফালে সন্মুখ হৈ আছে মানে এটো সাইড কি হয় এটো সাইড কি হয় এটো সাইড কি হয় এটো ইষ্ট এটো নর্থ মানে এটো সাইড গতিকে এটো কি হ'ব নর্থ আৰু ইষ্ট নর্থ মানে উত্তৰ ইষ্ট মানে পূব এনসার হ'ব নর্থ ইষ্ট উত্তৰ পূব হ'ব নেক্সট চাও সেম কোৱেশ্চন এটো নিজে কৰিব হোমৱৰ্ক এনসারটো মই কমেন্টত বিচাৰিম সবকে হা এটো কোৱেশ্চন নম্বৰ 1 কোনেও কমেন্ট নিদিয়ে হয় গম পাও একো ভিউজে নাই হলো ভিডিও বনাই আছো কাৰণ মই ভাল লাগে বনাই এটোই কথা ভিউজ নাহিলেও বনাই যাম বাস বনাই ভাল লাগে গতিকে এটো কোৱেশ্চন নম্বৰ 1 আই হোপ সবে কমেন্ট দিবা এট লিস্ট নাজানিলেও কমেন্টত লিখি দিবা যে কোৱেশ্চনটো কৰিব পাৰা নাই তেতিয়া মই নেক্সট যোনটো ভিডিও বনাম তাতে মই কোৱেশ্চনটো দেখাই দিব পাৰিম ন আপোনালোকে যোনটো কৰিব নোৱাৰে এটো একবাৰ নিজে কৰিব ইয়াৰ পিছত আৰু বেছি কোৱেশ্চন নকৰাম 2-3টা মানে কৰাম দুটাই আছে ঠিক আছে কাৰণ এবিলাক সব আমাৰ আগত অহা কোৱেশ্চনে মই কৰাই আছো এতিয়া কি কৈছে শ্যাম was facing east ফাৰ্স্ট কি হৈছে শ্যাম এটা মানুহ আমাৰ আকৌ প্ৰথম কাম কি ডাইৰেকশন লিখি লওঁ ইষ্ট ওয়েস্ট নর্থ সাউথ শ্যাম was facing east প্ৰথম শ্যাম বুলি কোৱা মানুহটো এটো সাইডে চাই আছে ইষ্টৰ সাইডে মুখ কৰি আছে he walked 5 কিলোমিটাৰ ফৰৱাৰ্ড মানে তেওঁ 5 কিলোমিটাৰ আগুৱাই গৈছে গতিকে কোন সাইডে আগুৱাই যাব পূবফালে মুখ কৰি আছে তো পূবফালে আগুৱাই যাব 5 কিলোমিটাৰ নেক্সট then after turning to his right walk 3 কিলোমিটাৰ মানে তাৰ পিছত তেওঁ সোঁফালে ঘূৰিছে আৰু 3 কিলোমিটাৰ খোজ কাঢ়িছে মানে এখিতে গৈ ৰখিলে ইয়াৰ পিছত সোঁফালে ঘূৰিছে গতিকে সোঁফাল কোনটো সাইড হ'ব ইমাজিন কৰক আকৌ এখিতে ৰখি পেলাই সোঁহাতটো কোনফালে হ'ব এফালে 3 কিলোমিটাৰ
দেন হি এগেইন টাৰ্ণ ৰাইট তাৰপিছত আকৌ তেওঁ সোঁফালে ঘূৰিছে আৰু 4 কিলোমিটাৰ খোজ কাঢ়িছে মানে এখিতে ৰখি আছে গতিকে এবাৰ সোঁহাতটো কোনফালে হ'ব এইফালে ইমাজিন কৰিব আৰু 4 কিলোমিটাৰ কোনখিনিলৈকে হ'ব এইখিনিলৈকে এইটো কোৱেশ্যন অলপ আগত কৰিছো নেকি হ'ব আফটাৰ ডেট হি টাৰ্ণড বেক তাৰপিছত তেওঁ ঘূৰি দিলে আৰু কোনটো চাইডে মুভ কৰি আছে মানে এতিয়া এইফালে আছে এতিয়া যদি ঘূৰি দিয়ে এইটো চাইডে হৈ যাব এইটো চাইড কি চাইড হয় ইষ্ট গতিকে আমাৰ এনসাৰ হ'ব পূব নেক্সট এইটো আজি লাষ্ট কুৱেশ্যন হয় সবে ভালদৰে চাব কুনাল ৱাক 30 মিটাৰ টুৱাৰ্ডছ ইষ্ট কুনালে 30 মিটাৰ পূবৰ ফালে খোজ কাঢ়িছে গতিকে মই ইয়াত এইটো কুৱেশ্যন ইয়াতে কৰি দিওঁ ইষ্ট ৱেষ্ট নৰ্থ সাউথ প্ৰথম ইষ্টৰ ফালে মানে পূবৰ ফালে 30 মিটাৰ কুনালে এখিনি পৰা আৰম্ভ কৰিছে পূবৰ ফালে 30 মিটাৰ গ'ল তাৰপিছত সোঁফালে ঘূৰিছে আৰু 40 মিটাৰ খোজ কাঢ়িছে এবাৰ এইফালে যদি মুখ হৈ থাকে সোঁফাল কোনটো হ'ব এইটো সাইড সোঁ হাতটো কোনফালে থাকিব এইফালে কিমান গৈছে এইফালে 40 হৈ গ'ল 40 মিটাৰ তাৰপিছত তেওঁ বাওঁফালে ঘূৰিছে আৰু 30 মিটাৰ খোজ কাঢ়িছে তাৰপিছতে বাওঁফালে এতিয়া মই এইটো সাইডে আছো বাওঁ হাতটো কোনফালে থাকিব একবাৰ ইমেজিন কৰক একিটা ৰখিলে মোৰ বাওঁ হাতটো কোনফালে থাকিব এইফালে মুখ কৰি এইটো সাইডে থাকিব 30 মিটাৰ খোজ কাঢ়িছে আৰু তাৰপিছত কৈছে তেওঁ এতিয়া আৰম্ভণি বিন্দুৰ পৰা কোন দিশত আছে মানে আৰম্ভণি বিন্দু একিতে আৰু তেওঁ আছে একিতে মানে এইটো সাইডে আছে এইটো সাইড কি সাইড হয় আপুনি ডাইৰেকশনত চাওক এইটো সাইড মানে ইয়াতে চাওক মানে হেতু হিচাপতে চাওক এইফালে এইটো কাৰ্চিন ইয়া সমান্তৰালকৈ যদি মই চাওঁ এইফালে এইটো কাৰ্চিন থাকিব এনেকুৱা টাইপত থাকিব হয় না একিতে আছে আৰম্ভণি আছে গৈ একিতে এইটো কি হ'ব এছ আৰু ই এছ মানে সাউথ ইষ্ট মানে ওয়েস্ট মানে দক্ষিণ আৰু পূব এইটো হৈ গ'ল এনসাৰ ইমানখিনি আছিলে ডাইৰেকশনৰ আই হোপ ডাইৰেকশনৰ কুৱেশ্যনবিলাক মই বুজাবলৈ পাৰিছো ৰিজনিঙত নতুন হয় বুজোৱাত যিমান পাৰো চেষ্টা কৰিছো বুজাবলৈ আপোনালোকে যিমান মৰম দিয়ে আৰু ভাল ভাল ভিডিঅ' নেক্সট আৰু টপিক দিম তেতিয়া গতিকে আজি ইমানেই